So the rise আমাৰ মাজত উপস্থিত থকা ৰাইজৰ দলৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি তথা অখিল গগৈদেৱৰ প্ৰতিনিধি মহিধৰ ৰায়দেৱক দুআষাৰমান বক্তব্য প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ। হেল্ল'। চৰহাৰ ক্ৰাঞ্চুৰ উদ্যোগত আজিৰ এই গণসমাৱেশত উপস্থিত থকা মোৰ পিতৃতুল্য ব্যক্তিসকল, আই মাতৃসকল, মোৰ বন্ধুসকল, বাইদেউসকল, সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। অখিল গগৈ ডাঙৰীয়া গুৱাহাটীৰ পৰা আহি থাকোঁতে তৎক্ষণাৎ শাৰীৰিক অসুস্থ হ'ল। তাৰ কাৰণে হয়তো আপোনালোকৰ ইয়াত উপস্থিত নাথাকিব পাৰে, এতিয়াও অলপ ৰেষ্ট লৈছে। যি কি নহওক, আজি যিখন গণসমাৱেশ আয়োজন কৰিছে সকলো সদস্যলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। শ্ৰদ্ধা ৰাইজ, আপোনালোকে অলপ গছৰ তলত নাথাকি অলপ সবে ওচৰত আহিলে ভাল হয়। যিহেতু মিটিঙত আমি আহিছো, এটলিষ্ট মিটিংখন শেষ নোহোৱাকে যাতে আমি বাহিৰত নাথাকো, সকলোৱে অকমান ওচৰ চাপি আহক। কেইটামান জাষ্ট কথা পাতিম যে আমাৰ জাতিটো কোনটো দিশত গৈ আছে আৰু আমি কেনেকে আগবাঢ়িব লাগে, সেইটো কথা আমি চিন্তা কৰিব হ'ল। আমি অসমীয়া হিচাপে বহুত অসমীয়া হলো, অসমৰ সকলো সংস্কৃতি আঁকোৱালি লৈছো, কিন্তু আমাক কিমান আঁকোৱালি লৈছে সেই কথাটোহে আমি চিন্তাৰ বিষয়। গছগছনি যিমান MLA আছে, যিমান ওপৰলৈ গছি গৈছে মানুহবিলাক, সকলোৱে নিজৰ জাতিটোৰ পৰিচয় দিবৰ টান পোৱা হৈছে। হয়নে নাই? হয়নে? আমাৰ গছগছনি MLA বিধানসভাত কেইজন আছে গম পাইনে নাই? জানেনে? অতিটো 4-5জন। ওচৰৰে ফণীভূষণ চৌধুৰী ডাঙৰীয়া আছিল, এতিয়া MP হ'ল। এতিয়ালৈকে কিন্তু গছ ৰাজবংশীৰ কথা কোৱা নাই। আমাৰ মাধৱ ৰাজবংশী বুলি আৰু এজন আছে, ভোট কিন্তু গছ ৰাজবংশী মানুহৰে লয়, কিন্তু ৰাজবংশীৰ কথা নকয়। যদি বড়োসকলৰ MLA সকলে বড়ো জাতিৰ কথা কয়, মিচিং MLA সকলে যদি মিচিঙৰ কথা কয়, তেতিয়াহ'লে আমাৰ কোচ ৰাজবংশীৰ জাতিসকলৰ MLA সকলে কিয় আমাৰ কোচ ৰাজবংশীৰ জাতিৰ কথা নকব? হয়নে নাই? আমাৰ MLA সকলে কোচ ৰাজবংশীৰ জাতিটোৰ কথা কব লাগিবনে নাই? গতিকে আমি এটা সংকল্প ল'ব লাগে। অহা দিনত আজি আমি যি মানুহ হৈছো ইয়াতে, এই মানুহখিনিয়ে চবে ঘৰত গৈ আলোচনা কৰিব লাগে যে আমি কেনেকে আগবাঢ়িব লাগিব। অসমত 50 কোচ ৰাজবংশী মানুহ আছে, সমগ্ৰ অসমত 50 লাখ কোচ ৰাজবংশী মানুহ আছে। এদিন যদি তাৰে 1 লাখ মানুহ ওলাই আহে, গোটেই গুৱাহাটী, গোটেই এয়াৰপৰ্ট, গোপীনাথ বৰদলৈ এয়াৰপৰ্ট যদি লগ লাগি দিয়ে, এয়াৰপৰ্ট যদি বন্ধ দিয়া হয় কোচ ৰাজবংশী জাতিটোৱে, তেতিয়াহ'লে নিশ্চয় আমি ST পাম, নিশ্চয় আমি কমলাপুৰৰ ৰাজ্য পাম। এটা কথা স্পষ্ট,
প্ৰকৃত জাতিক ভাল পোৱা মানুহৰ সংখ্যা কম হৈছে আমি নিজক আমাৰ বিভিন্ন দল সংগঠন কৰে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে কৰি আহিছে জাতিৰ কাম কৰি জাতিৰ সংগঠনৰ কাম কৰি নিজৰ স্বাৰ্থ বিচৰাসকলক আমি চিনিবৰ হল চিনি পাবৰ হল গতিকে সমগ্ৰ অসমৰ 50 লাখ মুছলিম মানুহৰ যদি 1 লাখ মানুহ গুৱাহাটীত আহি এদিন আমি একগোট হ'ব পাৰো তেতিয়াহ'লে আমাৰ প্ৰধানমন্ত্ৰী দিল্লীৰ পৰা আহি আমাক এছটি দিব লাগিব গতিকে এইখিনি কথাই কলো অনাগত দিনত আমাৰ যিমান দল সংগঠন আছে চব একলগ হৈ কথা এটাই হ'ব লাগে যে আমি গোপীনাথ বৰদলৈ এয়াৰপোর্ট বন্ধ দিম জাতিটোৱে এইকাৰণে দিম আমি যদি অসম বন্ধ দিওঁ আমি যদি বিটিআৰ বন্ধ দিওঁ আমি যদি কমতাপুৰ বন্ধ কেএছি বন্ধ দিওঁ তেতিয়াহ'লে সাধাৰণ মানুহৰ অসুবিধা হ'ব ঠেলাৱালা ৰিক্সাৱালা সাধাৰণ খাটি খোৱা মানুহৰ গতিকে যদি ভৱিষ্যতে আমি কৰ্মচাৰী জাতিটোৰ অধিকাৰ পাব লগা হয় তেতিয়াহ'লে আমি গোপীনাথ বৰদলৈ এয়াৰপোর্ট বন্ধ কৰিব পাৰিব লাগিব তেতিয়াহে আমি নিজৰ অধিকাৰ আনিব পাৰিম সকলোৱে এটা স্লোগান দিয়ক খুব ঠাণ্ডা হৈ আছে আৰু যিসকলে আছে ইমান ধুনীয়াকে যে বহি আছে এই গৰমত সবে হাত ওপৰতে এটা স্লোগান দিয়ক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ এসটি আমাক লাগিবই এসটি আমাক দেখকে কমতাপুৰ আমাক দেখকে ইনকলাব জিন্দাবাদ জয় মা কমতাপুৰ জয় মা কমতাপুৰ ধন্যবাদ আকৌ লগ পাম ধন্যবাদ থাকিল ৰাইজৰ